সেউজজাতৰ নাৰ্চাৰী এখন বিপণীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ঘৰতে এখন বিপণী ৰাখিছোঁ। আমগুৰিৰ পৰা যিহেতু আমাৰ 5 কিলোমিটাৰ পূবে দুগ্ধৰ চাৰিআলিৰ পৰা বাওঁহাতে অলপ আহিয়ে 1 কিলোমিটাৰমান আহিয়ে বিপণীখন উপলব্ধ আছে। আপোনালোকক যদি বিপণীখন যদি আপোনালোক ভিজিট কৰিব বিচাৰে আমাৰ ইয়ালৈ আহিব পাৰিব। আমাৰ লোকেশ্যনটো আমি দি দিম, ভিডিঅ'ত আপোনালোকৰ লোকেশ্যন আৰু কণ্টেক্ট নাম্বাৰ থাকিব। প্লাছ মই আপোনালোকক এতিয়া দেখাব বিচাৰিছোঁ যে বিপণীখনত আমি কি ৰাখিছোঁ। খুব কম জেগাত আমি বিপণীখন কৰিবলগীয়া হৈছে। আমাৰ দোকানৰ সন্মুখতে যিহেতু আমি কৰিছোঁ, ইয়াতে ছিজন ফুলকে আদি কৰি যিহেতু ফুলৰ ছিজন চলি আছে, বগেনভেলিয়া ৰাখিছোঁ, নাৰ্জী আছে, বিভিন্ন ধৰণৰ নাহৰ পুলি এতিয়া বহুত ডিমাণ্ড। নাহৰ জুবিন সদ্যপ্ৰয়াত জুবিন গাৰ্গ ঢুকোৱাৰ পাছৰ পৰা নাহৰ এটা মানে সকলোৱে নাহৰ গছ এজোপা ঘৰত লগোৱাৰ চিন্তা কৰিছে। সেই মানুহকে আমিও নাহৰ পুলি ৰাখিছোঁ। ইয়াত মানে চেম্পুল হিচাপেহে এই পুলিখিনি আছে, দুই চাৰিটা আমি বিপণীখন ৰাখিছোঁ। ধেৰ ৰখা নাই। যিহেতু আমাৰ যি প্ৰডাকশ্যন আছে নাৰ্চাৰী সেউজজাতা নাৰ্চাৰীত আমাৰ উপলব্ধ আছে। বাকী যিসমূহ মানে আমাৰ থলুৱা প্ৰজাতিৰ পৰা আদি কৰি হাইব্ৰিড প্ৰজাতি, ফল মূলেই ধৰক, ফুলেই হওক, সকলো ধৰণৰ যিবিলাক উদ্ভিদ আমাৰ মাজত আছে। ইয়াক গোলাপ দেখাই আছোঁ, হাইব্ৰিড গোলাপ, যিটো আপোনাৰ গ্ৰাফটিং গোলাপ কয়। গ্ৰাফটিঙৰ বিভিন্ন কালাৰৰ আপোনালোকে পাই যাব। আৰু এই ফবিয়া আছে, জাৰবেৰা ফুলৰ ভাল ডিমাণ্ড। আমি জাৰবেৰা খেতিও কৰি আছোঁ, আপোনালোক দেখাই আছোঁ আগত। আমি জাৰবেৰা খেতি, জাৰবেৰা পুলি ৰাখিছোঁ আপোনালোকৰ বাবে। প্লাছ এইফালে আহিলে আপোনালোকে পাব চিকু ফল আছে। আমি চেম্পুল হিচাপে কৈছোঁ, চেম্পুল হিচাপে যিহেতু দুই চাৰিটা ইয়াত ৰাখিছোঁ। ইয়াত বেছি আমি পুলি ৰাখিব নোৱাৰোঁ, যিহেতু আমাৰ খুব কম জেগাত আমি এইখিনি কৰি আছোঁ। এইফালে আপুনি বগৰী ৰাখিছোঁ, অলপমান বগৰী পুলি, হাইব্ৰিড বগৰী, যিবিলাক গ্ৰাফটিং পুলি, বগৰী লাগি আছে দেখিব আপোনালোকে। বগৰী আমি ইয়াতে সৰু পুলিতে আপোনাৰ বগৰী লাগি থকা পাব। এইটো তাত কিছুমানে সোধে যে বগৰী ঘৰত গৈ লাগিব জানো, এনেকুৱা ধৰণৰ কিছুমান কথা কয়। সেইকাৰণে আমি ৰাখিছোঁ যে লাগি থকা পুলি আমাৰ লগত আছে। যিহেতু লাগিব নালাগিব সেইবিলাক সমস্যা নাই, যিহেতু আপোনালোকে পুলিতে লাগি থকা ফল লাগি থকা পুলিয়ে যিহেতু পাই যাব, সেইটো কাৰণে সেই সমস্যাটো নাথাকে। আৰু ইয়াতে ৰেড লেডি প্ৰজাতিৰ অমিতা আছে, দেখিছে। ৰেড লেডি প্ৰজাতি আৰু স্বপ্না দুইটা ভেৰাইটি আমাৰ লগত উপলব্ধ আছে বৰ্তমান। এইফালে লাগি থকা আপোনালোকে যদি লাগে মধুৰি ভাল প্ৰজাতি আছে। আগলৈ যদি সোমাই যাওঁ আমাৰ কেমেৰা পাৰ্চন দেখাব গৈ আছোঁ, আপোনালোকে চাব পাৰিব। আগলৈ মধুৰি আছে, মধুৰি ভাল প্ৰজাতিৰ মধুৰি, এইটো থাই ভেৰাইটি হয়। মধুৰি লাগি আছে, আপুনি ফ'কাছ কৰি যদি দেখায় থোনাতে আপুনি মধুৰি লাগি থকা পাব। প্লাছ সেইফালে চিজেৰিয়াম আছে, ৰেড চিজেৰিয়াম, পেঞ্চিল পাইন আছে। এই ছিজন ফুলৰ কথা কওঁ যদি, এতিয়া ছিজন ফুল যিহেতু এটা ছিজন ফুলৰ বতৰ, আমি চেলভিয়া ৰাখিছোঁ। এইফালে কিচেণ্টিমাম আছে, আমাৰ ওচৰত নয়নতৰা আছে, নাৰ্জী আছে, ডেন্থাছ আছে, পেঞ্চি আছে। এইফালে যিবিলাক ইনডোৰ প্লেণ্ট কিছুমানো আছে, আমি এন্থোৰিয়াম ৰাখিছোঁ। এন্থোৰিয়াম 3-4টা কালাৰত আপোনালোকে পাই যাব, ৰেড, পিংক, হোৱাইট এনেকৈ। আৰু ওপৰত আমি হেংগিং লগাইছোঁ। হেংগিং আমাৰ যিবিলাক পিটনীয়া হেংগিং বহুত ভাল লাগে, যিহেতু পিটনীয়া ফুলি আছে, দেখিছে। আমাৰ ডাঙৰ টাবত পিটনীয়া আছে, পিটনীয়া পাব আপোনালোকে। এইফালে যদি আপোনালোক আহে, কালেকশ্যন আছে। আমি অৰ্কিডো কেইটামান ৰাখিছোঁ, কিন্তু অৰ্কিডৰ আমাৰ এক্সট্ৰা এটা হাউচ আছে। আপোনালোকক পৰৱৰ্তী সময়ত আমি অৰ্কিডৰ আমাৰ কেনেকৈ ধৰণৰ কালেকশ্যন আছে কিন্তু দেখাম। এইবিলাক এৰিকা পাম, যিহেতু আমি ইনডোৰ প্লেণ্ট মানুহে ইনডোৰ লগায়। গ্ৰীণ এৰিয়া আছে, ডাঙৰ চাইজত ধুনীয়া গ্ৰীণ এৰিয়া আছে এইবিলাক। এইফালে যদি আহে সৰু পলি বেগতো আপোনালোকে যদি কিছুমানে ভাবে পলি বেগতো আমি লগাই ৰাখোঁ, সেই পিটনীয়া আছে। পলি বেগত আপোনালোকে পাই যাব, পিটনীয়া, ডালিয়া, এইবিলাক আপোনালোকে পাব। আৰু বিভিন্ন ধৰণৰ আছে, এইবিলাক আপোনাৰ ছিজন আদি কৰি ফুলসমূহ পাব। এতিয়া আৰু এটা এইফালে আপোনালোকক দেখাই দিওঁ। এতিয়া ব্যৱসায় ভিত্তিত মানুহে ভোট জলকীয়া খেতি কৰে, যিহেতু ভোট জলকীয়া পুলি এভেইলেবল আছে। ৰজা ভোট, ৰাণী ভোট, দুটা ভোটৰে ভোট জলকীয়া পুলি আপোনালোকে পাব। এটা বেঙেনা পুলি আছে, খুব ধুনীয়া। এইটো এটা বেঙেনা, পোৱাল বেঙেনাও ক'লেও বেয়া নহয়, পোৱাল বেঙেনাই আমি কৈ আছোঁ কাৰণ বেঙুনীয়াই হয়, বহুত দীঘলো নহয়, কিন্তু ভাল, খুব সুস্বাদু হয়। পদিনা চেম্পুল আছে। কোনোবাই যদি পদিনা খেতি কৰিব বিচাৰে, কোনোবাই টাবতে লগাই চাৰ্টৰ ওপৰত যদি পদিনা খেতি কৰিব পাৰে, আমি এনেকৈ টাবতো আমি বনাই দিওঁ ধুনীয়াকৈ। তাতে ঘৰৰ ভিতৰতে আপোনালোকে কৰি বেলকনিতে ৰাখি কৰি খাব পাৰে। আগলৈ এটা ডাঙৰ চাইজতো আছে পিটনীয়া। আৰু বগেনভেলিয়া ভেৰাইটি কৈ আছোঁ ন, ভেৰাইটি আপুনি বগেনভেলিয়া পাব। এইটো খুব সুন্দৰ হোৱাইট কালাৰ, এইটো অলপ আনকমনেই হয়, এইটো পাব। এনেকুৱা ধৰণৰ পাব। আৰু আগলৈ যদি চাই, ডাঙৰ চাইজত পাইনো আছে, 4 ফুট চাইজত পাইন আছে, অষ্ট্ৰেলিয়ান পাইন ল'ব পাৰে। আছে বিভিন্ন প্ৰজাতি আৰু আছে। আমি ইয়াত জেগাডোখৰ যিহেতু আমাৰ খুব কম জেগাত আমি কৰি আছোঁ, আমি কৈ আছোঁ যে আপোনালোকক খুব কম জেগাত আমি এই বিপণীখন ৰাখিবলগীয়া হৈছে। সেইকাৰণে যিখিনি আমি ৰাখিব পাৰিছোঁ সেইখিনিহে ৰাখিছোঁ। বাকী আমাৰ যিখন আমাৰ নাৰ্চাৰী আছে, তাতে আমাৰ পুলিসমূহ আছে। আপোনালোকে আহিলে ইয়াৰ পৰা 100 মিটাৰ আঁতৰতে আছে, বেছি দূৰত নহয়। আমাৰ নাৰ্চাৰীখনো ভিজিট কৰিব পাৰিব। আৰু আহক, আপোনালোকৰ মন পচন্দৰ ফল মূলেই হওক, ফুলেই হওক, আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।